স্যার নমস্কাৰ স্যাৰ নমস্কাৰ মোৰ এটা সৰু প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত জাতীয় ঐক্য চেতনা এই সম্পৰ্কে স্যাৰ আপুনি আপোনাৰ মনোভাৱ স্যাৰ জানিব বিচাৰিছোঁ ভূপেন হাজৰিকা বৰ্তমান কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এজন অতি গুণী শিল্পী যি এহাতেদি আমাৰ জাতীয় ঐক্যৰ কাৰণে আৰু আনহাতে অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে অতি দৃঢ়তাৰ সৈতে নিজৰ মনোভাৱ বিভিন্ন ঠাইত ব্যক্ত কৰিছে গীতৰ মাজেদিও আৰু কেতিয়াবা কথাৰ মাজেদিও তেখেতৰ গীতৰ মাজত দেখা গৈছে যিটো জাতীয় চেতনা ফুটি উঠিছে অসমৰ বিষয়ে সেই তাত আমি গীতবোৰ শুনিলেই গম পাওঁ যে কেনেকৈ তেওঁ জাতীয় জীৱনক উজ্জীৱিত কৰিবৰ কাৰণে জনসাধাৰণৰ মনৰ মাজত আমাৰ যিটো ভাষিক সাংস্কৃতিক জাতীয় চেতনা সেই চেতনা জগাবৰ কাৰণে কেনেকৈ তেওঁ গীতৰ সৃষ্টি কৰিছিল কেনেকৈ সেইখিনি আমাক দি থৈ গৈছে এতেকে ভূপেন হাজৰিকাৰ জাতীয় চেতনা সম্পৰ্কে ক'বলৈ গ'লে বহুত সময়ৰ দৰকাৰ হ'ব মই উদাহৰণসহ গোটেইবোৰ কথাই ক'ব পাৰিলোহেঁতেন কিন্তু সময়ৰ অভাৱৰ কাৰণে মই কেৱল উল্লেখ কৰি থওঁ যে অসমৰ সাম্প্ৰতিক কালৰ জাতীয় জীৱনৰ বোধ কৰোঁ আটাইতকৈ উজ্জ্বল নক্ষত্ৰস্বৰূপ আমাৰ সাংস্কৃতিক জীৱনৰ এটি তৰা আৰু তেওঁৰ মৃত্যু আমাৰ কাৰণে সেইকাৰণে এটি সঁচাকৈয়ে অতি দুখৰ বাৰ্তা যে ভূপেন হাজৰিকাক সমগ্ৰ ভাৰতবৰ্ষই জানে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহেও লগ পাইছে জানে এনেকুৱা এজন মানুহ যে আমাৰ জাতীয় জীৱনত আছিল সেইটো আমাৰ গৌৰৱৰ বিষয় হ'বনে সেইখিনি হ'ব স্যাৰ আপোনালৈ স্যাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময়ৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ বাৰু